Narendra Modi, go back! Narendra Modi, go back! Himanta Modi, go back! Welcome to the camp, nay! Welcome to the lay! Welcome to the camp, nay! Ahom Zindabad! Ahom Zindabad! Time Sattamda Zindabad! Taipa Zindabad! Taipa Zindabad! Taipa Zindabad! Aso Zindabad! Aso Zindabad! Ahom Zindabad! Ahom Zindabad! Taipa Zindabad! Taipa Peyangge! Taipa Peyangge! Go back! আমি লগ কৰোঁ এতিয়া কয় যে অসমৰ পৰা ৰিপৰ্ট পঠিওৱা নাই অসমৰ মুখ্যমন্ত্ৰীয়ে গ্ৰীণ ছিগনেল দিলে একেদিনাই জনজাতিকৰণ হ'ব গতিকে আমি দীৰ্ঘদিন আমি পাত বাতি কৰি দীৰ্ঘদিন আমি দাবী দাবা কৰি দেখিছোঁ যে এইখন চৰকাৰে আমাক জনজাতিকৰণ নকৰে আৰু আমি ভাবিছোঁ যে টাই আহোমকে ধৰি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ কৰে তেতিয়াহ'লে বিজেপি দলৰ কেইজনমান বাঘা নেতাৰ বা মন্ত্ৰী বা মুখ্যমন্ত্ৰী হয়তো ৰাজনীতি এৰিয়া হয়তো তেওঁলোকৰ ডুব যাব পাৰে এই ভয়ত হয়তো জনগোষ্ঠী কৰিব বিচৰা নাই সেইকাৰণে অনাগত দিনত আমি 26 চনত ইয়াক আমি এই প্ৰতাৰণা পত্ৰটো বেলটৰ যোগেদি দিবৰ কাৰণে আমি জনগোষ্ঠীটোক আমি আহ্বান জনাইছোঁ আৰু ইতিমধ্যে উজনিত আপুনি যোৰহাট লোকসভা সমষ্টি হওক বা অন্যান্য যিকেইটা লোকসভা সমষ্টি দেখিব এইবাৰ 2024 চনৰ লোকসভা নিৰ্বাচনত ইয়াৰ পূৰ্ণ প্ৰতিফলন ঘটিব যদিহে টাই আহোমকে ধৰি 6 জনগোষ্ঠীক যদি 2024 চনৰ লোকসভা বিধানসভা নিৰ্বাচনত জনজাতিকৰণ নকৰে তেতিয়াহ'লে 26 চনত বিজেপি দলৰ বিৰুদ্ধে আমাৰ টাই আহোম 1971 চনৰ ভিত্তিবৰ্ষটোকে তেওঁলোকে মানি লৈ পিনে তেওঁলোকে কেক কাটিছে মিঠাই বিতৰণ কৰিছে কিন্তু এই যিটো বিষয় এই বিষয়টোৱে কিন্তু খিলঞ্জীয়া মানুহক কেনেকুৱা এটা বিপদৰ মুখলৈ ঠেলি পঠিয়াইছে আৰু এইখিনি সময়ত সঁচাকৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষাৰ কাৰণে এই 6টা জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰাটো কিমান প্ৰাসংগিকতা আছে সেয়া কিন্তু আজিৰ তাৰিখত অসমৰ প্ৰতিজন ৰাইজে বুজি উঠা উচিত আৰু আগন্তুক 2024 চনৰ নিৰ্বাচনৰ প্ৰাক্ষণত যদি এই 6টা জনগোষ্ঠীক আহোমৰ লগতে অন্য যি 5টা জনগোষ্ঠী গোটেই 6টা জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান নকৰে তেওঁলোকে কিন্তু ইয়াৰ সম্পূৰ্ণ বিৰোধী আমি স্থিতি গ্ৰহণ কৰিম চৰকাৰী বিৰোধী স্থিতি গ্ৰহণ কৰিম আৰু এই ক্ষেত্ৰত বিৰোধীসকলেও কিন্তু আমি সবল স্থিতি গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই জনজাতি মৰ্যাদা প্ৰদান নকৰে গতিকে প্ৰত্যুত্তৰ আমি দিব লাগিব আৰু চৰকাৰখন সলনি কৰি আমি কিন্তু জনজাতি ল'ব লাগিব গতিকে তাৰ কাৰণে 26ৰ কাৰণে নিৰ্বাচন যি হ'ব বিধানসভা নিৰ্বাচনৰ কাৰণে প্ৰস্তুত হ'বৰ কাৰণে আহোম জনগোষ্ঠী ৰাইজক আমি আহ্বান জনাইছোঁ আৰু চৰকাৰখনক আমি জনাই থৈ যাবলৈ আহিছোঁ সসন্মানে যে আপোনালোকে আৰু এটা 1.5 বছৰৰ পৰা ৰাজভোগ উপভোগ কৰি লওক তাৰপিছত আপোনালোকে নাথাকিব কাৰণ আমাৰ বিষয়বস্তুটোক লৈ আপোনালোকে আৰু কৰিবলগীয়া একো নাই আৰু কৰিব নালাগেও এই বিষয়টো জনাবৰ কাৰণে আমি এটা কথা সকীয়াই দিব বিচাৰিছোঁ যদি শীঘ্ৰে টাই আহোম জনগোষ্ঠীক যদি জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদান নকৰে তেতিয়াহ'লে কিন্তু 2024 চনত বিজেপিয়ে কেতিয়াও অসম বিধানসভা দখল কৰিব নোৱাৰিব অসমত চৰকাৰ গঠন কৰিব নোৱাৰিব আৰু ইয়াৰ বাবে প্ৰয়োজন যিমানখিনি কাম কাজ কৰিব লাগে টাই আহোম জনগোষ্ঠী কেওটা সংগঠনে একত্ৰিতভাৱে বিজেপি দলৰ বিৰুদ্ধে কৰি যাব দিল্লী দিছপুৰ সকলোতে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে মুখ্যমন্ত্ৰীৰ লগত আলোচনা হয় সঘনে তৎসত্ত্বেও কিন্তু দাবীসমূহ কাৰ্যকৰী নকৰে হয় আচলতে আমি সকলো অসমৰ ৰাইজে 6 জনগোষ্ঠীৰ ৰাইজে এই চৰকাৰখনক আচলতে আমি শাসনত বহুৱাইছিলোঁ এটা কাৰণে যে আমাক 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব বুলি আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আমি ভাবিছিলোঁ কিন্তু আজিৰ দিনত তেখেতসকলে চৰকাৰ চলোৱাৰ পাছত কিন্তু আজি তেখেতসকলৰ প্ৰতিশ্ৰুতিয়ে ফুটুকা ফেনত পৰিণত হৈছে গতিকে আমি আহোম জনগোষ্ঠী আজি কেওটা সংগঠনে একত্ৰিত আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ ইয়াৰ বাবে আমি তেখেতক বুজাব বিচাৰিছোঁ যে অনাগত সময়ত তোমালোকে আহোম জনগোষ্ঠী জনজাতিকৰণৰ লগতে 6 জনকো জনজাতিকৰণ প্ৰদান নকৰে আৰু ইতিমধ্যে আহোম ৰাইজে এটা কথা প্ৰতিপন্ন কৰি দেখুৱাইছে আপোনালোকে সকলোৱে জানে যিমান লোকসভা সমষ্টি এবাৰ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আহোম জনগণে এটা প্ৰতিপন্ন কৰি দেখাই দিয়ে যে এই চৰকাৰখনৰ পৰা বিশ্বাস নাই 26 চনৰ আগে আগে যদি আহোম জনগোষ্ঠী জনজাতিকৰণ মৰ্যাদা প্ৰদান নকৰে লগতে আমাৰ যিটো দীৰ্ঘদিনীয়া প্ৰদান নকৰে কিন্তু অনাগত আহোম ৰাইজে ঐক্যবদ্ধ হৈছে কিয় হৈছে যে এই চৰকাৰখনক ঐক্যবদ্ধ দিবলৈ আমি সকলোৱে বাধ্য হৈ ঐক্যবদ্ধ হ'বলৈ চেষ্টা কৰিছোঁ